নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। এইখন হৈছে যোৱাবাৰ এডিআৰই এক্সামৰ কাট অফ গ্ৰেড 3 কাট অফৰ লিষ্ট। প্ৰথম যিটো ৰিটেন টেষ্ট অনুষ্ঠিত হৈছিলে, সেই ৰিটেন টেষ্টৰ পিছত এই কাট অফ মাৰ্কৰ আধাৰতে কেণ্ডিডেটবিলাকে নেক্সট যিটো ফেজ আছিলে, ইণ্টাৰভিউ হওক বা স্কিল টেষ্ট হওক বা ভাইভা হওক, তাৰ কাৰণে কোৱালিফাই কৰিছিলে। ইয়াত কেটেগৰী ৱাইজ ভাগ কৰি দিছে, জেনেৰেল ডব্লিউ তেনেধৰণে কেটেগৰীখিনি দি দিছে। পেপাৰ 3 আছিলে মানে হাই ছেকেণ্ডেৰী লেভেলৰ, হাই ছেকেণ্ডেৰী আৰু হাই ছেকেণ্ডেৰী প্লাছ ছায়েন্স। তাৰপিছত পেপাৰ 4খন আছিলে জেনেৰেল ডিগ্ৰী, তাৰপিছত ডিগ্ৰী উইথ কম্পিউটাৰ, তাৰপিছত ডিপ্ল'মা লেব ছায়েন্সৰ, তেনেকৈ ধৰণে আছিলে। আৰু পেপাৰ 5 যিটো আছিলে এইটো ড্ৰাইভৰ পষ্টৰ কাৰণে। এনেধৰণৰ ইয়াত কাট অফ মাৰ্কখিনি আহিছিলে যোৱা বছৰ। তো এইখন যদি আপোনালোকে চায় তেতিয়াহ'লে এইবাৰ অনুমান কৰিব পাৰিব যে এইবাৰ গ্ৰেড 3 কাৰণে কাট অফ মাৰ্কটো কিমান আহিব পাৰে, কাৰণ ৰিজাল্ট দিব প্ৰায় হৈছেহিয়ে আৰু সকলোৱে চিন্তা কৰি আছে যে কাট অফ মাৰ্কটো কিমান হ'ব, কিমান যাব। তো যোৱাবাৰ কাট অফ মাৰ্কটো ইমান আছিলে, প্ৰথম যিটো ৰিটেন টেষ্ট আছিলে সেই ৰিটেন টেষ্টত কাট অফ ইমান আছিলে। ইমানৰ ওপৰত যিখিনি কেণ্ডিডেটে পাইছে তেওঁলোকে মানে নেক্সট যিটো ষ্টেপ আছিলে ভাইভা বা স্কিল টেষ্ট, তাৰ কাৰণে কোৱালিফাই কৰিছিলে। এইখিনি আছিলে, ধন্যবাদ।